নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। এই ভিডিঅ'টো এটা বিশেষ টপিকৰ ওপৰত হ'বলৈ গৈ আছে আৰু ইতিমধ্যে যোৱা কেইবাটাও ভিডিঅ' মই ইতিমধ্যে আমাৰ চেনেলত কম্পাৰ্টমেণ্টেল এক্সাম সন্দৰ্ভত প্ৰস্তুত কৰিছোঁ। যদিও কম্পাৰ্টমেণ্টেল এক্সাম সন্দৰ্ভত বহুখিনি কথাই মই তোমালোকক কৈছোঁ, এতিয়াও বহুতো ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে। কমেণ্ট ছেকশ্যনত মই বহুতো কুৱেশ্যন দেখিছোঁ। গতিকে তোমালোকৰ সৈতে আজি কেইটামান গুৰুত্বপূৰ্ণ কথা ডিছকাছ কৰিম, লগতে তোমালোকৰ কুৱেশ্যন আনচাৰসমূহ দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে যদি পোনপ্ৰথমবাৰৰ বাবে চেনেলটোত আহিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা, যাতে ভৱিষ্যতে সকলো ধৰণৰ আপডেট তোমালোকে অতি সোনকালে পাব পাৰা। গতিকে ব'লা এতিয়া পলম নকৰি আমাৰ ভিডিঅ'ৰ মাজলৈ যাওঁ। পোনপ্ৰথমে ছাত্ৰ ছাত্ৰীসকলক মই এটা কথা জনাব বিচাৰোঁ, বা এটা কথা মই তোমালোকৰ বেছিভাগ কমেণ্ট ছেকশ্যনত মই এটা কুৱেশ্যনেই আটাইতকৈ বেছিকৈ দেখি আছোঁ। আৰু সেই কুৱেশ্যনটো হৈছে যে এইবাৰ যি এক্সাম, সেই এক্সামৰ MCQ পেপাৰত MCQ থাকিবনে নাই। এতিয়া যিসকল ছাত্ৰ ছাত্ৰী মোৰ আগৰ ভিডিঅ'কেইটা চাইছে কম্পাৰ্টমেণ্টেল এক্সাম সন্দৰ্ভত, তেওঁলোকে ইতিমধ্যে গম পাইছেই যে মই তাত উল্লেখ কৰিছোঁ। কিন্তু যিসকলে নতুনকৈ ভিডিঅ'টো চাইছে, মই পুনৰবাৰ তেওঁলোকক কৈ দিছোঁ যে তোমালোকৰ যি পেপাৰ, সেই পেপাৰৰ পেটাৰ্ণটো তোমালোকৰ MCQ বেছডেই হ'ব। অৰ্থাৎ তোমালোকৰ যি মেট্ৰিকৰ যিখন একজেক্ট ছেইম পেটাৰ্ণত মেট্ৰিকৰ পেপাৰখনৰ নিচিনাকৈ পেপাৰবোৰ আহিব, কিন্তু এক্সামৰ কুৱেশ্যনবোৰ চেঞ্জ হ'ব, কিন্তু তোমালোকৰ পেটাৰ্ণটো ছেইম থাকিব। ধৰা তোমালোকৰ OMR বেছ থাকিব, লগতে তোমালোকৰ যি MCQ থাকিব, লগতে ডেছক্ৰিপটিভো তোমালোকৰ থাকিব। কিন্তু এটা কথা, তোমালোকৰ যি ইলেক্টিভ ছাবজেক্ট আছিলে, হিন্দী হওক বা আছামিজ আৰু হিন্দী, তোমালোকৰ বেছিকেলি তাত কোনো ধৰণৰ যিহেতু তোমালোকৰ MCQ নাথাকে বা OMR বেছ নহয়, গতিকে তোমালোকৰ তাত MCQ নাথাকে। এতিয়া মোক বহুতো ষ্টুডেণ্টে সুধিছিলে যে আছামিজত তোমালোকৰ OMR থাকিব নি, বা হিন্দীত থাকিব নি MCQ। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে সোধাৰ কোনো প্ৰশ্ন নুঠে, কিয়নো তোমালোকে যিহেতু মেট্ৰিকৰ এক্সামটো তোমালোকে দিলাই, গতিকে তাত তোমালোকৰ গম পালাই যে তোমালোকে পেপাৰটো কেনেকুৱা হ'ব পাৰে। গতিকে পেপাৰখন তোমালোকে একজেক্টলি একেটা পেটাৰ্ণতে আহিব, যি পেটাৰ্ণত তোমালোকৰ এই মেট্ৰিকৰ কুৱেশ্যন পেপাৰখন আহিছে। গতিকে আশা কৰোঁ তোমালোকৰ এই কুৱেশ্যনটো ক্লিয়াৰ হৈছে। আৰু এতিয়া আৰু এটা কুৱেশ্যনৰ ওপৰত মই বিশেষকৈ ডিছকাছ কৰিবলৈ ওলাইছোঁ, যে বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো সুধি আছিলে যে গ্ৰেছ মাৰ্ক দিব নেকি কম্পাৰ্টমেণ্টেল এক্সামত। এতিয়া কম্পাৰ্টমেণ্টেল এক্সামটো কিয় পাতে? এতিয়া প্ৰথম কথাটো হ'ল, কম্পাৰ্টমেণ্টেল এক্সামটো যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব নোৱাৰিলে, উত্তীৰ্ণ হ'ব নোৱাৰিলে, তেওঁলোকক এটা চান্স দিয়ে যে তেওঁলোকৰ বছৰটো যাতে লছ নহয়। গতিকে তোমালোকে এইটোৰ ক্ষেত্ৰত তোমালোকে যিহেতু মেট্ৰিকত গ্ৰেছ মাৰ্ক তোমালোকৰ দিয়া হয়, সেইটো বুলি এইটো নাভাবিবা যে তোমালোকৰ এই কম্পাৰ্টমেণ্টেল এক্সামতো তোমালোকক গ্ৰেছ দিব। এতিয়া কম্পাৰ্টমেণ্টেল এক্সামত গ্ৰেছ দিয়ে বা নিদিয়ে, সেইটোত ডিপেণ্ড কৰিব তোমালোকৰ যোনে কপিখন তোমাৰ চেক কৰিব। তেওঁ যদি তোমালোকৰ হয়তো 2-3 নম্বৰৰ কাৰণে যদি তোমালোকে আকৌ ফেইল কৰিবলৈ বা উত্তীৰ্ণ হ'বলৈ সক্ষম নোহোৱা, হয়তো তোমালোকৰ গ্ৰেছ মাৰ্কটো দি দিয়াৰ চান্স থাকে। কিন্তু আৰু এটা কথা কওঁ যে তোমালোকৰ যাৰ ইলেক্টিভত আছে, ধৰা তোমালোকৰ হিন্দী হওক বা ইলেক্টিভ ছাবজেক্ট হিষ্ট্ৰী হওক, কম্পিউটাৰ হওক, এনেকুৱাবোৰ ছাবজেক্টত কিন্তু তোমালোকে গ্ৰেছ মাৰ্ক নোপোৱা। গতিকে মই এটা কথা কৈ দিওঁ যে তোমালোকে গ্ৰেছ মাৰ্কৰ আশাত নাথাকিবা, কিয়নো তোমালোকে এবাৰ অলৰেডি তোমালোকৰ এক্সাম বেয়া হ'লেই। গতিকে তোমালোকে যদি আকৌ এটা বছৰ ৰৈ পঢ়িবলৈ ইচ্ছা নাই, গতিকে তোমালোকে ভালদৰে এইকেইদিন পঢ়া, নিশ্চয়কৈ তোমালোকৰ ভাল হ'ব। তোমালোকে অতি সোনকালে উত্তীৰ্ণ হৈ একেটা বেটছৰ লগতে তোমালোকে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব পাৰিবা। গতিকে সেইটোৱে কথা আছিলে তোমালোকক ক'বলগীয়া। আৰু যদি কিবা কুৱেশ্যন আছে তোমালোকৰ কমেণ্ট ছেকশ্যনত জনাবা। আৰু মই এটা কথা তোমালোকক কৈ দিওঁ যে আমাৰ চেনেলত যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰি ৰাখিবা। কিয় কৈছোঁ এইটো? বিকজ আমি হায়াৰ ছেকেণ্ডেৰী হওক বা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা বিভিন্ন ধৰণৰ জব ৰিলেটেড, যিহেতু আমি এই যি চেনেলটো বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বনোৱা হৈছে চেনেলটো। গতিকে তোমালোকে যিখিনি ভিডিঅ' প্ৰস্তুত কৰা হৈছে বা ভিডিঅ' আগলৈও পাই থাকিবা, তোমালোকৰ লগত ৰিলেটেড থাকিব। গতিকে চেনেলটো নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰি থ'বা। এইটো কথা ক'বলগীয়া আছিলে। আৰু যদি কিবা তোমালোকৰ কুৱেশ্যন আছে, প্লিজ কমেণ্ট ছেকশ্যনত, এতিয়াও যদি তোমালোকৰ কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাই মোক দিবা, আৰু মই তোমালোকক নিশ্চয়কৈ ভিডিঅ'ৰ যোগেদি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। নহ'লে মই পাৰ্চনেলি তোমালোকক কমেণ্ট ছেকশ্যনত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। গতিকে ধন্যবাদ। জয় অসম।